তিৰুধায় পবিষ্ট হয়ং শ্রীমদ ভাগবত বর্ণম তেন বাংময় মূর্তি প্রত্যক্ষ বর্ততে হরে শ্রবণাৎ শ্রবণাৎ পাঠাৎ দর্শনাৎ পাপনাখিনি পরম মঙ্গল এহি মানে জীবন্ততে জন্মৰ সাফল অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত উত্তৰ ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ ইয়াতে মহাধৰ্ম একে নামে খে প্ৰখ্যাত শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণ সাক্ষাৎ পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ হৰি গুণ নাম ধৰ্ম মহাসুখকৰ স্ত্ৰী বাল্য বন্ধু সমস্তৰে অধিকাৰ চাণ্ডালকো কৰৈ নামে তেখনে উদ্ধাৰ কলিৰ সন্ধ্যাতময়ী পহিলো পিতৃত তুমি মহাবৈষ্ণৱত কৰিব বিদিত হি প্ৰশ্নৰ উত্তৰ দেও হুয়ো সাৱধান কৃষ্ণৰ নামে খে জানা পৰম কল্যাণ নামে হবে সাধে জাৰ যেনয় অভিলাষ জীৱা মুখ্য চাৱৈ বৈকুণ্ঠত দেন্ত বাস কৃষ্ণ কৃষ্ণ প্ৰভু মস্তাই সমস্ত নাৰায়ণৰ স্মৰণে পৰম মংগল এহি মানে জীৱনৰ জন্ম সামফল আমাৰ জীৱন দুটা এটা হৈছে কি সামফল জীৱন এটা হৈছে কি কৃতকাৰ্যতা জীৱন কৃতকাৰ্য জীৱন হেতুক ইংলিছত কৈছে সাকসেসফুল লাইফ আৰু এটা হৈছে মিনিংফুল লাইফ এই কৃতকাৰ্য জীৱনটো হৈছে কি কৃতকাৰ্য সকলো দিশত কৰিব পাৰে যদি ব্যক্তিজনে প্ৰেক্টিছ কৰে ব্যক্তিজনে অভ্যাস কৰে ব্যক্তিজনে যদি চেষ্টা কৰে সেইকাৰণে কৈছে চেষ্টাৰ অখাদ্য সীমা নাই এই কৃতকাৰ্য জীৱনটোত যেনেকৈ কোনোবা গাঁৱৰ ল'ৰা এটা এচিএছ পাইছে তেওঁ কৃতকাৰ্য হৈছে কোনোবা গাঁৱৰ দুখীয়া ল'ৰা এটা কোটিপতি হৈছে তেওঁ কৃতকাৰ্যতা হৈছে কোনোবা চুৰ এটাই গাঁৱৰ পৰা গৈ বৃহৎ গুদাম এটা চুৰ কৰিছে সিও কৃতকাৰ্যতা হৈছে এই কৃতকাৰ্যতাৰ ক্ষেত্ৰত চোৰেও কৃতকাৰ্যতা কৰিব পাৰে ডকাইতেও কৰিব পাৰে ভাল মানুহেও কৰিব পাৰে কৃতকাৰ্যতা জীৱনটোত তেতিয়া সকলোৰ কাৰণে কৃতকাৰ্যতা জীৱনটো একেই আমি সকলোৱে সাকসেসৰ অৰ্থাৎ কৃতকাৰ্যতাৰ ফালে আগবাঢ়ি যাওঁ যদিও যাওঁ ক'ৰবাত নহয় ক'ৰবাত আমি থমকি ৰওঁ ই এক বন্ধনৰ কাৰণ কৃতকাৰ্যতাই কেতিয়াবা আমাক কি কৰে জীৱনটো বন্ধন কৰি দিয়ে সেইকাৰণে ভাগৱতত আমাক ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসু
দন্তীয়া হত হচৌকাৰ চু বা চু এই চুটোৱে কৈছে সুকীটং ন কীটং কিঞ্চি দুষ্কীটঞ্চ কীৰ্তং মায়া সংসাৰ ঘূৰে মগ্নোহস্মি ত্ৰাহিমাং মধুসূদনং। সেই মধুসূদন এই সংসাৰখনত আমি কেতিয়াবা ভাল কামো কৰোঁ বেয়া কামো কৰোঁ। বেয়া কাম কৰিলে ভাল কামবিলাক কৰাৰ লগে লগে বেয়া কামটো তল পৰি যায় আৰু বহুত ভাল কাম কৰিলেও বেয়া কাম এটা এটাক তল পেলাই দিয়ে। বুজি পালেনে? আমি বহুত ভাল কাম কৰিলোঁ, মই ডাঙৰ IPS অফিচাৰ হ'লোঁ, মই ডাঙৰ জাৰ্নেলিষ্ট হ'লোঁ, মই কিবা হ'লোঁ, মই ডক্টৰ হ'লোঁ, মই মহান ইঞ্জিনিয়াৰ হ'লোঁ, মই বহুত জগতৰ উপকাৰ কৰিলোঁ, বহুত মানুহক কৰিলোঁ উপকাৰ, মোৰ সময় নাই, কিন্তু মই অকণমান ছোৱালী এজনীক বেয়া ব্যৱহাৰ কৰিলোঁ। সেই যিমানখিনি উপকাৰ কৰিলোঁ ইমানকণে তাৰ গোটেই জীৱনটোলৈ দাগ আনি দিলে। সেইকাৰণে কৈছোঁ সুকীটং ন কীটং কিঞ্চিত দুষ্কীটঞ্চ কীৰ্তং মায়া। এই সংসাৰৰ ঘূৰে মগ্নোহস্মি। এই সংসাৰখনত আমি কেতিয়াবা ভাল কামো কৰোঁ বেয়া কাম কৰোঁ, ভাল কাম কৰিলে বেয়া কামবোৰক, বেয়া কাম কৰিলে ভাল কামবোৰক তল পেলাই ৰাখে। এই তল পেলাই ৰাখে কাৰণে কৈছে হে মধুসূদন মোক কৃপা কৰা যাতে মোক এনেকুৱা কাম নকৰাবা। সেইটোকে কৈছে ছাকচেছফুল লাইফ, অৰ্থাৎ জীৱনটো কৃতকাৰ্যতা জীৱনটোৰ কাৰণে আমি এইটো ধৰি ৰাখিব বিচাৰোঁ। এতিয়া মানুহে কৃতকাৰ্যৰ ফালে আগবাঢ়ক, আপত্তি নাই, কৃতকাৰ্যতা হওক, কিন্তু মানুহৰ আটাইতকৈ চৰম লক্ষ্যটো হৈছে কি? অৰ্থপূৰ্ণ জীৱন হ'ব লাগিব, সম্পূৰ্ণ জীৱন হ'ব লাগিব, সামফল জীৱন। সেইকাৰণে মাধৱ পুৰুষে ঘোষাত কৈছে যে হৰি চৰণে শৰণ ললোঁ হৰি নাৰায়ণ, মানৱী জনম সামফল কল হৰি নাৰায়ণ। ঈশ্বৰৰ চৰণত শৰণ নোলোৱালৈকে সামফল হ'ব নোৱাৰে। কেলে নোৱাৰে? পাছত কৈছে ইয়াত অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত তাহাৰো মহিমা কহি কোনে পায় অন্ত। অন্তকাল আমাৰ গাঁওবিলাকত এতিয়া মই সেইদিনাখন এজন ব্যাখ্যা কৰা এজন মই শুনিছিলোঁ। সাধাৰণতে মই ইউটিউববিলাকত বৰ চোকা চোকা ব্যাখ্যা কৰা কিছুমান আহে, বহু জ্ঞানী আমাতকৈ আহে, বৰ ধুনীয়া ধুনীয়া সংস্কৃত মাৰে। আমাৰ শুনিবলৈ সময় নহয়, সত্য কথা কৈছোঁ দেই বা সমস্ত। কেতিয়াবা শুনিম যেন লাগে, কেলৈ শুনিবলৈ সময় নহয়? এই কাৰণেই নহয় সময়, আমি হৈছোঁ শিক্ষাবৃত্তিৰ লগত জড়িত। আমি কিতাপ লিখিব লাগে, আমি চেমিনাৰ কৰিব লাগে, আমি ছাত্ৰ ছাত্ৰীক পঢ়াব লাগে, তাৰ উপৰিঞ্চি আমি 2খন মিটিঙলৈ যাব লাগে। গতিকে কলেজলৈ ৰাতিপুৱা যাওঁ, দেওবাৰ দিনটোত সময় পাওঁ, দেওবাৰ দিনটো আকৌ ভাগৱতৰ অনুষ্ঠান এভাগ থাকে। গতিকে কেতিয়াবা কাপোৰকেইটা ধুবলৈ সময় নাপাওঁ। সেইকাৰণে আমি এইবিলাক শুনিবলৈ সময়, ৰাতি 12টা বজাৰ পাছতো শুবও লাগে। স্বাস্থ্যটো মানুহৰ ডক্টৰৰ মতে 7 ঘণ্টা 6 ঘণ্টা পূৰা শুবই লাগে, তেতিয়া স্বাস্থ্য ঠিক থাকে। গতিকে আমি শুবও লাগিব নহয়, সকলো ঠিক কৰিব লাগিব। কিন্তু যি কি নহওক, এতিয়া যে অন্তকালটো মই কথাটো কৈছোঁ, সেইদিনা এজন ব্যাখ্যাকাৰকে দি দিলে, ইউটিউবত এটা ব্যাখ্যা দিছে, অন্তকাল বোলে বৃদ্ধ বয়সটো। এনে বাস্তৱত চালে হয়, বয়সস্থ বাপসকলে কয় আৰু আমাৰ জীৱনটো শেষ হৈছেগৈ আৰু অন্ত হৈছেগৈ আৰু। এইটো বাস্তৱ সত্য, সত্য দুটা, এটা প্ৰচলিত সত্য, এটা প্ৰকৃত সত্য। এই প্ৰচলিত সত্যটো পৰিৱৰ্তনশীল। ভাগৱতে সেইটো কথা কোৱা নাই। ভাগৱতে কৈছে মানুহৰ জীৱনটোৱে অন্তকাল, মানুহৰ জীৱনটোৱে শেষকাল। এইকাৰণে শেষকাল ভাগৱতে কৈছে যে তুমি 84 লক্ষ নৰক যোনি, 1 লাখ 2 লাখ নহয়। আজি ভাওনা আছে, ভাওনাৰ কথাটো কৈ যাম। ভাওনা বচনকেইখন আজি জানি লওক যে 84 লক্ষ নৰক যোনি ভ্ৰমণ কৰি 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 আহি 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 মানুহৰ দেহাটো পাইছা। গতিকে এই দেহাটোৱে তোমাৰ শেষ দেহা। এই দেহাটোতে যদি তুমি ঈশ্বৰ ভক্তি নকৰা, তেতিয়াহ'লে পুনৰ তুমি গতা গতেন শান্তু হস্মি যিষ্ণু সংসাৰে বস্মাটো, ভাগৱতৰ গটোৱে কৈছে গতা গতেন শান্তু হস্মি দীৰ্ঘ সংসাৰে বস্মাছো যেন ভ্ৰমণস্ব গোস্বামী ত্ৰাহিমাং মধুসূদনং। হে মধুসূদন, এই দীঘলীয়া সংসাৰখনলৈ এটাই কাম হ'ব, এইটো আহা আৰু যোৱা। সেইকাৰণে কীৰ্তনত উৰেষা বৰ্ণন বুলি এভাগ লিখিছে। উৰেষা বৰ্ণন দীঘৌটো দেখিছে নহয়, অসমীয়া আখৰ দীঘৌটো, হস্ৰৰ দীঘৌ, দীঘৌডালৰ এনেকুৱা এডাল নাই জানো? অঁ, এই এনেকুৱা এডাল থকাটোৱে কৈছে যে উৰেষা বৰ্ণন। তাত কৈছে কতো হওঁ ধনী দুখী তপস্বী যতে ক ৰাজা ৰাজভিত্ৰ আৰু মনুষ্য অনেক সবা ৰোগীহঁতে বাৰে বাৰে ভয় লোজাত অনেকৰে ভয়লো প্ৰভু ভিত্ৰ সংখ্যাত।
কটু মুক কাটে ময়ো কটুৱা চুমাৰি কোনোবাই মোক কাটিছে মই কাৰোবাক কাটিছোঁ জন্মত বুজিছানে কাৰোবাক এইটো জন্মত মই কাৰোবাক কৰিছোঁ পাছৰ জন্মটোত ভাগৱতে কৈছে তুমি পাছলৈ সাঞ্চিত হৈছা তুমি এইটো জন্মত কোট ৰাখি গৈছা পাছলৈ যদি অত্যাধিক কোট ৰাখোঁতে তুমি মৰিব সময়ত তোমাৰ কোটটোৱে আহিলে মনত তেতিয়া তুমি সাপ হৈ জন্ম ল'লা তেতিয়া সাপ হৈ সি বেং হ'ব তেতিয়া তুমি তাক দংশন কৰিবা বা সাপ হৈ তুমি বেলেগক দংশন কৰিবা এই এনেকৈ সেইটোকে কৈছে ঘূৰ্ণিমান এইটোকে ইংলিছত চাইক্লিকেল থিয়ৰী বুলি কৈছে বুজিছেনে ঘূৰ্ণিমান প্ৰক্ৰিয়া এই ঘূৰ্ণিমান প্ৰক্ৰিয়াৰ যোগেদি আমি কটু হওঁ ধনী দুখী তপস্বী যতক এবাৰ যদি ধনী হৈছোঁ এবাৰ দুখীয়া হৈছোঁ এবাৰ তপস্বী হৈছোঁ এবাৰ জ্ঞানী হৈছোঁ এবাৰ বেমাৰী হৈছোঁ এবাৰ সুন্দৰ সুঠাম হৈছোঁ এবাৰ লেঙুৰ ভেঙুৰ হৈছোঁ এবাৰ স্ত্ৰী হৈছোঁ এবাৰ পুৰুষ হৈছোঁ গতিকে এই জন্ম কৰোঁতে কিমান কৰিছোঁ আমি স্থাৱৰং বিংশতে লক্ষং স্থাৱৰ হিচাপে 20 লক্ষ বাৰ জলজং 10 লক্ষকং 10 লাখ বাৰ জলত নৱ লক্ষঞ্চ কুৰ্মচ 9 লাখ বাৰ কাছ নৱ লক্ষঞ্চ পক্ষীণ বুজিছেনে 9 লাখ বাৰ পক্ষী 300 লক্ষঞ্চ পশুনাঞ্চ 30 লাখ বাৰ পশু বুজিছেনে 2 লাখ বাৰ অৰ্ধমানৱ হিতাহিতি জ্ঞান শূন্য 2 লাখ আমি অৰ্ধমানৱ হৈছোঁ হিতাহিত জ্ঞান নাইকিয়া 4 লক্ষকং বানৰা 4 লাখ বাৰ বানৰ জন্ম লৈছোঁ ততো মনুষ্যতাং প্ৰাপ্য তাৰ পাছত মানুহৰ দেহাটো পালোঁ ততঃ কৰ্মানে সাধয়ত সেইকাৰণে সাধন যোগেদি মানুহৰ দেহাটো পালোঁ মানুহৰ দেহাটো ইমান দুৰ্লভ ইমান সহজ নহয় মানুহ পোৱা আকৌ কেনেকুৱা পাইছোঁ লেঙুৰ ভেঙুৰ কণা কোজাও নহয় আমি একদম সুন্দৰ দেহা এটা পাইছোঁ আৰু এনেহেন ধুনীয়া দেহাটোক ইয়াত আমি 7 দিন ভাগৱত পাতিলোঁ বেয়া নাপাব দেই আমাৰ ফালৰ কথা কৈছোঁ 7 দিন পাতিলোঁ এই 7 দিন একেবাৰে হালধিও নাখালোঁ খুন্দা মগুমাহ আৰু আদা খালোঁ তাৰপৰা কি কৰিলোঁ তাৰপাছত পোহৰ উৎসৱ আহিলে যিটো আমাৰ অসমীয়া সমাজত নাছিলে অলপ দিনৰ পৰা আমাৰ অসমলৈ ধাবিত হ'ল পোহৰ উৎসৱ দীপন্দিতা আহিলে ঘৰত আমি একদম কলগছ লগালোঁ 100 গছ চাকি জ্বলালোঁ 200 চাকি জ্বলাইছোঁ কোনোবা লাইট পোহৰালোঁ কিন্তু দেহি ঐ ইমান ধুনীয়া দেহাটো বিউটি পাৰ্লাৰ গ'লোঁ ধুনীয়াকৈ চুলি কাটিলোঁ ফেচিয়েল কৰিলোঁ আকৌ তিনিআলি মূৰত গোটেই ৰাতিটো মাত্ৰ 3 খিলা কাগজতে শেষ কৰি পেলালোঁ ৰাতিটো ইমান সাধন মাৰ্গৰ দেহাটো আকৌ সেইটোও সন্তোষ নহ'ল আহি মানুহজনী ৰাতিয়ে পিটিলোঁ সোণৰ চেইনডাল দে পইচা ক'ত দে উলিয়াই দে মই চৌমনি দি থৈ আহিছোঁ আমাৰ ফালৰ কথাহে কৈছোঁ দেই গতিকে চৌমনি দি থৈ আহিছোঁ মোক পইচা লাগে আৰু পাতিছোঁ ঘৰত পোহৰ উৎসৱ এতিয়া ভাগৱতে কৈছে সেইটো পোহৰ নহয় কাৰণ তুমি জীৱনটো বুজি পোৱা নাই তুমি জীৱনটো উপভোগ ভাবিছা আনন্দ যদি ভাবিছা তুমি উপভোগ কৰা উপভোগ কৰিব জানি লোৱা তুমি জীৱনটো যদি দুখ কষ্ট বুলি ভাবিছা তেতিয়া তুমি সংশয়চ্ছেদ কৰা তুমি জীৱনটো যদি দুঃসাহস ভাবিছা তেতিয়াহ'লে তুমি সীমা পাৰ কৰা জীৱনটো যদি তুমি আনন্দ বুলি ভাবিছা তেতিয়াহ'লে সকলোকে বিলাই দিয়া জীৱন যদি তুমি অধ্যয়ন বুলি ভাবিছা গভীৰতালৈ যোৱা জীৱনটো যদি তুমি বন্ধুত্ব বুলি ভাবিছা তেতিয়াহ'লে তুমি সকলোকে হৃদয়ত সোমোৱা হয়নে প্ৰভু ভাগৱতে তেনেকৈ দিছে আৰু সেইকাৰণে আমাৰ আইসকলৰ বাসকলৰ 450 ওপৰত অনুষ্ঠান কৰিছোঁতো আই ফিট মৰা নাই দেই হাত হৈছোঁ আমি মানুহ দেখিলে বুজি পাওঁ আপোনালোকৰ আৰু আধা ঘণ্টামানে ধৈৰ্য থাকিব তাৰপৰা ধৈৰ্য নাথাকিব বহি থাকিবলৈ কাৰণ জৰা ব্যাধি মৰণং ভিতু অস্মি ত্ৰাহিমাং মধুসূদনং ভাগৱতে কৈ দিছে যে এই দেহাটো লাভ কৰিলোঁ কলিযুগত জৰা আৰু ব্যাধি বুঢ়া হ'ম আৰু আমাৰ ব্যাধি চুগাৰ প্ৰেছাৰ নখ চুকীয়া কেঁচুমূৰীয়া অশ্ববৃত্ত চুলি পকা দাঁত সৰাৰ পৰা আদি কৰি আঁঠু বিষ ইউৰিক এচিডৰ পৰা আদি কৰি গোটেইবোৰ আমাৰ দেহাত থাকিব কেলৈ থাকিব ভাগৱতে কাৰণটো কৈ দিছে আজি নকওঁ সেইটো বেলেগ এদিনা মাতিলে কওঁ বা যি কি নহওক এই দেহাটোত আমাৰ ধৈৰ্য বেছি দেৰি নাথাকে গতিকে আৰু আধা ঘণ্টামান আপোনালোকে শুনিব ধৈৰ্য ধৰি মই জানো গতিকে আমি আধা ঘণ্টা আৰু কথা ক'ম বেছি দেৰি নকওঁ কমিটিয়ে ক'লে গধূলিলৈকে ক'বলৈ ক'লেও ক'ম আপত্তি নাই কিন্তু আপোনালোকৰ শুনা ধৈৰ্য আধা ঘণ্টামান থাকিব আমি জানো দেই বা যি কি নহওক এই 84 লক্ষ নৰক যোনি পাৰ হ'বৰ কাৰণে তাত কৈছে যে যিটো ব্ৰহ্মময় দেখে জগত নিখিল যত পাপ পুণ্য সমস্ততে নিৱৰ্তিল যিটো ব্ৰহ্মময় দেখিলে জগতখন নিখিল মানে হাৰ জগতৰ হাৰটো পালেগৈ সমস্ত পাপ আৰু পুণ্য তেওঁৰ গাত একাকাৰ হ'ল তেওঁ পাপো নকৰে পুণ্য অৰ্জনো নকৰে সাধাৰণতে আমাৰ পুণ্য অৰ্জনৰ কাৰণে মানুহবিলাকে কৈ থাকে কোনোবা এটাই দান দিয়ে আজিকালি এনেকুৱা হৈ গ'ল মানুহবিলাকে বোৱায়েকক যদি চেইন এডালো শাহুৱেকে দান দিছে চিধা মোবাইলটো ঐ আন মোবাইলটো আন তাত ক'ব আজি মোক বোৱাৰীজনীক মই চেইন এডাল দান দিলোঁ আই ঐ দেহি
জগতখনৰ গোটেই মোবাইলটোক মানে বিলাই ফুৰা হৈ গ'ল আজিকালি মানুহৰ মানুহ ক'লৈ গতি কৰিছে চক মৰম স্নেহবিলাক মোবাইললৈ গুচি গ'ল আজি গতিকে মানুহ হৈ থকা নাই এতিয়া গতিকে আমাৰ সকলো আছে ভাল ডক্টৰ আছে ভাল ইঞ্জিনিয়াৰ আছে ভাল প্ৰবক্তা আছে ভাল অধিবক্তা আছে ভাল শিক্ষিত আছে ভাল বুদ্ধিজীৱী আছে কিন্তু অভাৱ ক'ত ঘটিছে সৎ চিন্তাৰ অভাৱ ঘটিছে বুজা পৰা অভাৱ ঘটিছে সেইকাৰণে ভাওনাত ভোগীব আৰু বালিযুদ্ধখনৰ যোগেদি বুজা পৰা আলোচনাৰ অভাৱৰ পাৰ্থক্য দি গৈছে বা যি কি নহওক ভাওনালৈ যাম এতিয়া যে জগতখন যেতিয়া নিখিল দেখিলে গতিকে সেইজনে কৈছে একো দৰকাৰ নাই সমস্ত পাপ আৰু পুণ্য তেওঁ অৱদান কৰিলে গতিকে আমি জগতখন নিখিল দেখিবলৈ হ'লে আমি কি কৰিব লাগিব সেইকাৰণে ভাগৱতে কৈছে 4জন মানুহৰ 4টা শ্ৰেণী মানুহে শৰণ ভজন ল'বলৈ নিবিচাৰে এই ভাগৱতত ঈশ্বৰ চৰণলৈ যাবলৈ 4 শ্ৰেণী মানুহে নিবিচাৰে বেয়া নাপাব দেই আমি জানিব লাগিব যিটো ব্ৰহ্মজ্ঞানী সি সবে দেখে মিছা যিজন ব্ৰহ্মজ্ঞানী সি সকলো জগতখন মিছা দেখিলে তেওঁ শৰণ ভজন দৰকাৰ নাই যিটো পূৰ্ণভোগী তাৰ নাই ইচ্ছা যিজনে ভাবিছে বুজিছেনে 4 ঠেঙীয়া ভিতৰত মই চকীখন নাখাওঁ উই যোৱাৰ ভিতৰত পাৰিলে প্লেনখন নাখাওঁ বাকী সকলোকে খাম জীয়াই থাকোঁতে দাঁতকেইটা আছে মানে খাব পাৰিম সেইজনৰ ভাগৱতৰ লগত দৰকাৰ নাই তেওঁ শৰণ ভজনৰ দৰকাৰ নাই যিটো মহামূৰ্খ সি একোকে নাজানে গতিকে যিটো মহামূৰ্খ সি ৰাতিপুৱা হৈছে গধূলি হৈছে সি আৰু সেইটোৱে জানে যিটো গুৰুদোহী সি একোকে নামানে যিজন গুৰুদোহী হ'ব সি আৰু পৃথিৱীত একো নামানে বিষয়ীজনৰ তাতো নাই প্ৰয়োজন যিজন অতি বিষয়ী সেইজনৰ ভাগৱতে কৈছে ইয়াত প্ৰয়োজন নাই এই কেই গণনাই শৰণ ভজন এই কেই গণবলৈ শৰণ ভজন নাই তে শৰণ ভজনৰ মন্ত্ৰ ব্ৰহ্মাণ্ডৰ বাজ বিচাৰিলে লগ পাই আনন্দে হৃদয়ৰ মাজ এই ব্ৰহ্মাণ্ডৰ বাজ বস্তুটো শৰণ ভজন গুৰুজনে আনি আমাক দিলে চাওকচোন দিলে কাৰণে আপোনাৰ আজি এই ভাবুকা শৰণ ভজনৰ তাৎপৰ্য জানিব বিচৰাৰ কাৰণেই আজি অনুষ্ঠান কৰিছে নহ'লে কাইলৈ ভাওনাখন পাতি থৈ দিয়া হ'লে হৈ যায় আপোনাৰ হ'ব নিচিনা চিন্তু ব্যক্তিসকলে আজি এখেতৰ লগতে আৰু 10জনৰ লগতে এই অনুষ্ঠানটো যদি যোগ নিদিলেহেঁতেন এই অনুষ্ঠানটো হয় জানো কেতিয়াও নহয় ভাগৱত ই কি হ'লহেঁতেন নখোৱা পৰ্বতা হ'লহেঁতেন কি হ'লহেঁতেন তেতিয়া আমাৰ দেউতাৰ নিচিনা এবাৰ আমাৰ তাত হৈছিলে কাহিনী এটা এজন 80 বছৰ হ'ল তেখেতে অখণ্ড ভাগৱত খাই ঘূৰি ফুৰে অখণ্ড ভাগৱত খুব গায় মান কণ্ঠস্বৰটো বৰ ধুনীয়া তেখেত বাপজনে গতিকে তেখেতে অখণ্ড ভাগৱত খাই ঘূৰি ফুৰে এই গাঁৱতে ভাগৱতময় হৈ গ'ল দেহাটো পিছে স্বভাৱটো পৰিৱৰ্তন কৰিব নোৱাৰিলে খুব বিহুৱা আছিলে নাতিনীয়েককেইজনী জীয়ৰী হ'ল 9-10ত পঢ়িলে বুঢ়াই সেইদিনাখন বহাগৰ বিহুত জোঁৱায়েক আহিলে চুবাই নাখাই পি খালে বুজিছানে গতিকে নাতিনীয়েক 4জনী লৈ বিহু যোৱা জুৰিলে তিনিআলি মূৰতে নাতিনীয়েকক লৈ বুঢ়াই গাবলৈ ধৰিলে মৰম লাগে তোমালৈ অ' সৰু ভনী নাকান্দা তুমি বৰে কৈ বুলি এজন DFO আছিলে তেখেত ৰিটায়াৰ্ড হ'ল তেখেতৰ 95 বছৰ হৈছে এনেকুৱা হ'ল লাখুটিডাল লৈ আহিছে এনেকৈ আহি লাখুটিডালে বেকুটালে ডিঙিতে ধৰিলে এনেকৈ ধৰি তই এফালে আছোন তই গোটেই অসমখনত ভাগৱত গাই ঘূৰি ফুৰিলি তই যৌৱনটো কেতিয়া আহিলে মৰম কেতিয়া লাগিলে তই বুজি নাপালি তই 80 বছৰ নাতিনীসকলে মৰম লাগিছে তো গতিকে ভাগৱত পঢ়ি ভাবুকা হ'ম নে ভাগৱত পঢ়ি কি হ'ম গতিকে আমি বুজিব লাগিব যে শৰণ ভজন মন্ত্ৰ ব্ৰহ্মাণ্ডৰ বাজ বিচাৰিলে লগ পাই আনন্দে হৃদয়ৰ মাজ তা শৰণ ভজন গুৰুজনে কিয় দিলে আমাক অৰ্জুনক শৰণ দিলে 8টা প্ৰশ্ন কৰিলে ঘোষা আহিলে এই গীতা আহিলে উদ্ধৱে কেইটা প্ৰশ্ন কৰিলে জানে উদ্ধৱে 24টা প্ৰশ্ন কৰিছে আৰু আমাৰ দেহাটো কিমান গুণৰ 24 গুণৰ 24 তত্ত্বৰ হয়নে এই 24 তত্ত্বৰ দেহাটো উদ্ধৱে 24টা প্ৰশ্ন কৰিছে 24টা প্ৰশ্ন উত্তৰ দি উদ্ধৱক একেবাৰে শেষটো দি থৈ গৈছে আৰু থ'বলৈ একো বাকী নাই গতিকে দণ্ডৱতে পৰিজনা দেহাৰ হৰণ দণ্ডৱত কৰালে আমাক গুৰুজনাই কেলে কৰালে দণ্ডৱত গুৰুসকলে দণ্ড মানে লাঠি ৱট মানে নিচিনা লাঠিডালৰ নিচিনা কৰালে গতিকে সেৱা যেতিয়া কৰালে আমাক লাঠিডালৰ চিধাকৈ সেৱা ক'লে পঞ্চ সেৱাৰ ভিতৰত এভাগ শেষ সেৱা আছে সেই ভাগ হৈছে গুৰু সেৱা আৰু গুৰু সেৱা কৰা হয় প্ৰথমতে অষ্টাংগ সেৱা আৰু সেৱা নহয় এই অষ্টাংগ সেৱাৰ যোগেদি আমাক দণ্ডৱত কৰালে
লাঠিডালৰ নিচিনা কৰালে, অৰ্থাৎ যেনিয়ে ঠেলি দিয়ে তেনিয়ে মালিকজনে যেনিয়ে ঠেলিব তেনিয়ে যাব। আমি যেতিয়া ঈশ্বৰক চিনি পালোঁ, ঈশ্বৰক যেতিয়া গম পালোঁ, স্বয়ং সত্য বুলি সত্যে 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 পখিলোহৰণ বুলি যেতিয়া ক'লোঁ, তেতিয়া আমি সিদিনাখনৰ পৰা ভগৱন্তলৈ অৰ্পণ কৰিলোঁ। আৰু প্ৰভু থাকি হৃদয়ত যেন নচোৱাবাছ আমি সেইমতে নাচিম বুলি আমি ভাৱনা কৰিলোঁ। তেতিয়াহ'লে আমি গুৰু সেৱা কেতিয়া কৰিম? প্ৰথম কেতিয়া কৰিম? বাপ সমস্ত প্ৰথম আপুনি বিচনা যেতিয়া উঠিলে, ঈশ্বৰ সনীয়াসকলে চকুকেইটা মেলিলে, সাৰ পালে, অৰ্থাৎ ৰাতিপুৱা সাৰ পালি চকু মেলিয়ে আপুনি গুৰু সেৱা কৰিব লাগিব। তাতেই আপুনি চিন্তা কৰি লওক, হে প্ৰভু কায় ব্ৰতে কষ্টে বাক্যে কৰ্ণে মনে মুখে পৃথিৱীত ভৰি দি হে জনাৰ্দন, জাগৰণে জনাৰ্দন, যি জাগৰণ কৰিছে তেওঁৰ নাম জনাৰ্দন। গতিকে জনাৰ্দনৰ নামি আপুনি তেওঁক সমজাই দিব লাগিব। প্ৰভু দিনটো গধূলি যেতিয়ালৈকে চকু মুদি মাৰোঁ তুমি শুৱাবা, তেতিয়ালৈকে আমি আপোনাক সমজালোঁ। সেই দেহৰ ভাৱনাৰ কাৰণে শৰণ ভজন আনিলে, তাৰ কাৰণে আমাক দেহাটো সমজাই দিলে দেই বাপ, তাৰ কাৰণে সমজাই দিলে। আৰু কি কৰিলে? এইখিনিক বুজাবৰ কাৰণে বেছি দেৰি নাই কাৰণে অকণ ভাগৱতৰ লগতে ভাওনালৈ আহি গৈছোঁ দেই বাপ, আপোনাৰ ভাওনা আছে নহয়। এই মানুহখিনিক বুজাবৰ কাৰণে গুৰুজনে নাচি নচুৱাই গাই গোৱাই লিখিলে লেখালে, গীত জুৰিলে জোৰালে, বাদ্য নিজেই বজোৱালে, সৃষ্টি কৰিলে, কৰোৱালে, সকলোকে কৰি আনি কি কৰিলে? অসমত এটা ভাৱনা দি গ'ল, এই পুণ্যভূমি অসম মূলকত। এতিয়া প্ৰশ্ন হয়, গুৰুজনেনো অসমত কিয় অৱতৰণ কৰিলে? তাৰ কথা আছে, এনেই নহয়। বহুতে সেইকাৰণে আজিকালি কৈ দিয়ে কিছুমানে যে শংকৰদেৱ নিচিনা মানুহজনে অসমত জন্মগ্ৰহণ কৰিলে ইয়াত নকৰাই ভাল আছিলে। তেওঁ আচলতে কথাটো নাজানে, ইয়াত অৱতৰণ কৰা কথা আছে। তেওঁ এনেই কৰা নাছিলে এইডোখৰ জেগাত, বুজিছেনে? গতিকে অৱতৰণ কৰি আহি কি কৰিলে? 9 বছৰ বয়সত তেওঁ ভাওনা সৃষ্টি কৰিছে, 9টা খোল বজাইছে। আৰু কি বুলি ক'লে? ভাওনা কি? ভাওনা ক'ত কৰিব লাগে? গতিকে আপোনালোকক সেৱা ধৰিছোঁ দেই, ভাওনা কোনো সৰস্বতী পূজাত নহয়, ভাওনা কোনো লক্ষী পূজাত নহয়। পাতিব পাৰিব আৰু সেইটো নিজৰ কথা দেই, মই নুবুজিলেই হ'ল, বুজিছেনে? জ্ঞানী গাঁৱৰ বুঢ়াজনৰ নিচিনাকৈ, জ্ঞানী গাঁও বুলি এখন গাঁও আছিলে, এজন বৃদ্ধ আছিলে। বৃদ্ধজনে কি কৰিছিলে? এহাল গৰু কিনি আনিছিলে। তেওঁ কোনো পধ্যেই তলত নানামে, কোনো দিন তেওঁ মানুহৰ কঁকালত নানামে। সেই গৰু কিনি আনোতে তিনিআলি মূৰতে ল'ৰা 4টা লগ পালে। এজন অধিবক্তা আছিলে, উকিল আছিলে। 4জনে সুধিলে যে ককা গৰুহাল কিমান ল'লে? গৰুহাল কিনি আছিলে তেওঁ 4,000 টকাত, কৈ দিলে 12,000 টকা ল'লে। তেওঁ উকিলজনে কৈছে, ল'ৰাকেইটা কৈছে যে কোনো পধ্যেই এহাল গৰু 12,000 টকা নহয়, আপুনি কি ভিত্তিত 12,000 দিলে? বোলে মই চিল মাৰি আনিছোঁ, ৰচিদ লৈ আনিছোঁ। তহঁতি যদি কি কাৰণে 12,000 টকা নহয় গৰুহালত প্ৰমাণ কৰি দিব পাৰ, কাইলৈ মেল পাতিবি, মই গৰুহাল তহঁতক এনেই দি দিম। ল'ৰাকেইটাও জেদত লাগি গ'ল, পিছত না মেল পাতি দিলে। গধূলি যেতিয়া আইগৰাকীক বুঢ়াই কথাটো ক'লে, বুঢ়ীয়ে বুঢ়াক গালি পাৰিছে, জহনি মৰা বুঢ়া, তই সেইকেইটা ল'ৰা উকিল নাজান, উকিলক আগতে হাকিম বুলি কয়, হাকিম নাজান, গতিকে কাইলৈতো গৰুহালটো যাব। এতিয়া বুঢ়াই কৈছে, বুঢ়ী চিন্তা নকৰিবি, শুই থাক, সিহঁতি যিমান পৃথিৱী যুক্তি দিলেও মই নুবুজিলে হ'ল, যিমান অভিধান আনি দেখালেও মই নিশিকিলে হ'ল। গতিকে ভাওনাৰ কথাটো ক'বলৈ যাওঁতে সেইকাৰণে আপোনালোকক কৈছোঁ, এই পাতকীয়া যিমান ক'লেও আপোনালোকে যদি ভাবি লয় আমি নিশিকিলেই হ'ল, আমি নুবুজিলেই হ'ল। ভাওনা ক'ত কৰিব? গুৰুৰ ওচৰত। গুৰু কেইৰূপা জানিব লাগিব। গুৰু 3 ৰূপা, গুৰু দৃশ্যৰূপা, বুজিছেনে? সেইকাৰণে কৈছে দৃশ্যমান গুৰু বিনে শৰণ নহয়, দৃশ্যমান এজন গুৰু লাগিব। দৃশ্যমান গুৰুজন কেনেকুৱা হ'ব লাগিব? গুৰু মন্ত্ৰৰূপা, বাংময় ৰূপা, বুজিছেনে? অৰ্থাৎ বাক্যৰূপা, ভাগৱত ৰূপা গুৰু, বাংময় মন্ত্ৰৰূপা। গতিকে মন্ত্ৰই ভাগৱতে কথাখিনিয়ে আমাক প্ৰকাশ কৰালে ই মনলৈ লৈ যাব। আৰু গুৰু কি ৰূপা? গুৰু ভকত ৰূপা। গতিকে এই 3 ৰূপা গুৰু প্ৰকাশ কৰিবৰ কাৰণে ভগৱন্তই কি কৰিলে? গুৰুজনে ভাৱনা দিলে। ক'ত? ভগৱন্তই কৃষ্ণই উদ্ধৱক কৈছিলে, হেৰা উদ্ধৱ, কলিৰ যুগত মোৰ গুণনাম গাই যেতিয়া নৃত্য গীত কৰিব, সি এক অশ্বমেধ ফলযোগ্য ফল এটা খোজত লাভ কৰিব। সেইকাৰণে কেশৱৰ আগে
যিটো নৃত্য গীত কৰে বিশেষত কলিযুগত এক অশ্বমেধ ফলক পাবে প্ৰতি খোজত ভাওনা কৰি ভাৱৰীয়াজনে এটা ফল পাব ভাওনা কৰি তৰিব ভাওনা কৰোৱাই তৰিব ভাওনা গাই তৰিব ভাওনা গোৱাই তৰিব ভাওনা সকলো কৰি তৰিব ভাওনা দেখাব ভাৱনা দেখাব সেইকাৰণে কৈছে যে কেশৱ কোন তিৰুধায় পবিষ্ট হয়ং শ্ৰীমদ ভাগৱত বৰ্ণম তেনে বাংময় মূৰ্তি প্ৰতস্য বৰ্ততে হৰে শ্ৰৱণাত পাঠাত দৰ্শনাত পাপনাখিনি